ছাত্ৰ-ছাত্ৰীসকল আজি এই ভিডিঅ'টোত আমি ইম্পাৰেটিভ সেন্টেন্সক কিদৰে পেসিভ ভয়েস কৰা হয় সেই বিষয়ে আলোচনা কৰিম। ইম্পাৰেটিভ সেন্টেন্সক পেসিভ ভয়েস কৰাৰ আগতে বা ইম্পাৰেটিভ সেন্টেন্সক কিদৰে পেসিভ ভয়েস কৰা হয় তাক জনাৰ আগতে আমি আজি শিকিম ইম্পাৰেটিভ সেন্টেন্স কি। তাৰ পিছত আমি শিকিম ইম্পাৰেটিভ সেন্টেন্স বিলাকক কেনেকৈ পেসিভ ভয়েস কৰে। আমি ইয়াত প্ৰথমে দেখিলো give me a pen, go out, come soon, come in। এই সেন্টেন্স বিলাক আমি সচৰাচৰ শুনি থাকো। যেনেকৈ আমি ক্লাছৰুমত ছাৰ হতক সুধো মে আই কাম ইন ছাৰ, ছাৰে কয় কি বুলি কয় প্লিজ কাম ইন। তো এই প্লিজ কাম ইন তো যেতিয়া ছাৰ হতে ক্লাছৰুমত সোমাই তোমালোকে কোৱা গুড মৰ্নিং ছাৰ, ছাৰেও কয় গুড মৰ্নিং, সিট ডাউন প্লিজ। এই সিট ডাউন প্লিজ, প্লিজ কাম ইন, এই সেন্টেন্স বিলাক কি সেন্টেন্স তোমালোকে জানানে? এই সেন্টেন্স বিলাকেই হল ইম্পাৰেটিভ সেন্টেন্স। অৰ্থাৎ ইম্পাৰেটিভ সেন্টেন্সত কি কৰা হয় অনুৰোধ কৰা হয়, কেতিয়াবা কি কৰা হয় আদেশ কৰা হয়, কেতিয়াবা উপদেশ দিয়া হয়। যেনেকৈ তোমালোকক মা বা দেউতাই কয় ৰ'দ ওলাবা, ভালদৰে পঢ়া শুনা কৰা, অবাবত সময় নষ্ট নকৰিবা। এইবিলাক হল কি এডভাইস অৰ্থাৎ উপদেশ। এইবিলাকো হল ইম্পাৰেটিভ সেন্টেন্স। এতিয়া আমি গম পালো আদেশ, অনুৰোধ, উপদেশ, হুকুম এইবিলাক হৈছে কি ইম্পাৰেটিভ সেন্টেন্স। এতিয়া আমি শিকিম ইম্পাৰেটিভ সেন্টেন্স বিলাক লিখে কেনেকৈ। ইম্পাৰেটিভ সেন্টেন্স বিলাক লিখোতে কি কৰা হয় এটা কথা মনত ৰাখিবা। ইম্পাৰেটিভ সেন্টেন্স বিলাকত এনেকৈ লিখা হয় যে সাবজেক্ট ইজ অমিটেড। অৰ্থাৎ আমি এই সেন্টেন্স গিটা চাইছো give me a pen, go out, come soon, come in, please give me a glass of water। ইয়াত কিন্তু সাবজেক্ট নাই। তো সাবজেক্টটো কি আছিলে you give me a pen। ইয়াত you টো omitted মানে উজ্জ্ব কৰি নাইকিয়া কৰি ৰখা হৈছে। you go out অৰ্থাৎ ইয়াত you টো নাইকিয়া কৰি ৰখা হৈছে। you come in ইয়াত you টো কি কৰা হৈছে নাইকিয়া কৰি omitted কৰি ৰখা হৈছে। ঠিক তেনেকৈ প্লিজ you give me a glass of water ইয়াত কি কৰা হৈছে you টো নাইকিয়া কৰি দিয়া হৈছে অৰ্থাৎ হৈছে omitted কৰা হৈছে। প্ৰত্যেকটো ইম্পাৰেটিভ সেন্টেন্সত কি কৰা হয় সাবজেক্টটো omitted কৰি ৰখা হয়। তো দ্বিতীয়টো পালো কি আমি written in simple present tense। এই গোটেই সেন্টেন্স গিটা তোমালোকে মন কৰা গোটেই গিটা কি আছে simple present tenseত আছে। ইয়াত মেইন ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত আছে। তো ইয়াত কি কৰা হয় সদায় simple present tenseতে কোৱা হয় বা লিখা হয়। তাৰ পিছত আছে means to command, order, request, advice। এটো মই আগেই কৈছিলো তোমালোকক যে ইম্পাৰেটিভ সেন্টেন্স বিলাকে সদায় আদেশ, অনুৰোধ, উপদেশ, হুকুম এইবিলাক বুজায়। এতিয়া আমি গম পালো ইম্পাৰেটিভ সেন্টেন্স বিলাক কি বা ইয়াক কেনেকৈ লিখা হয়। এতিয়া আমাৰ কাম হ'ব ইয়াক কেনেকৈ পেসিভ ভয়েস কৰা হয় তাক শিকিম। তো ইয়াত আমি চালো প্ৰথমতে আছিলে give me a pen। আমি গম পালো ই এটা ইম্পাৰেটিভ সেন্টেন্স। তো আমি ইয়াত কি কৰিলো পেসিভ ভয়েস কোড এইটো এক্টিভ ভয়েসত আছে। পেসিভ ভয়েস কোডে কি কৰিলো let a pen be given me। ইয়াত যেহেতু সাবজেক্টটো নাই গতিকে লৈ পেসিভ ভয়েসত আমি তাক বাই whom এইবিলাক লিখিব নালাগে। তো ইয়াত আমি let be ব্যৱহাৰ কৰিলো। তাৰ পিছত আছিলে do it। আমি কৰিলো কি let it be done। অৰ্থাৎ ইয়াৰ যিটো অবজেক্ট it টো অবজেক্ট আছিল আমি সাবজেক্টৰ ঘৰলৈ আহিলো লেটৰ পিছত লগাই দিলো। তাৰ পিছত আমি be ভাৰ্বটো বহালো। তাৰ পিছত মেইন ভাৰ্বটো যিকোনো পেসিভ ভয়েসত যে past participle form থাকে past participle ফৰ্মত থাকে হেতু আমি আগেই কৈছিলো এতিয়াও কৈ দিছো যিকোনো পেসিভ ভয়েসতে মেইন ভাৰ্ব সদায় past participle ফৰ্মত থাকিব। ইয়াতো ঠিক তেনেকৈ ইয়াত দুটা অবজেক্ট আছিলে এটা হৈছে মি এটা হৈছে পেন। ইয়াত পেন টো হৈছে ডাইৰেক্ট অবজেক্ট আৰু মি টো হৈছে ইনডাইৰেক্ট অবজেক্ট। আমি ডাবল অবজেক্ট থাকিলে সদায় কি কৰো এফাৰ্মেটিভ সেন্টেন্সৰ ক্ষেত্ৰত সদায় আমি
যেটো ইনডাইৰেক্ট অবজেক্ট মি হার হিম এইবিলাক হৈছে ইনডাইৰেক্ট অবজেক্ট এই ইনডাইৰেক্ট অবজেক্ট বিলাক আমি সাবজেক্টৰ ঘৰলে আনো কিন্তু ইম্পাৰেটিভ সেন্টেন্সক আমি পেসিভ ভয়েস কৰোতে কি কৰো এই ডাইৰেক্ট অবজেক্টটোহে লৈ আনো be given me তো ইয়াত আমি কি কৰিলো ডাইৰেক্ট অবজেক্টটো সাবজেক্টৰ ঘৰলে লৈ আহিলো এতিয়া আমি এই ইম্পাৰেটিভ সেন্টেন্সক পেসিভ ভয়েস কৰা যেটো স্ট্ৰাকচাৰ আছিল সেই স্ট্ৰাকচাৰটো চাও কি পালো এক্টিভ ভয়েসত আছিল কি মেইন ভার্ব ইয়াত যেহেতু সাবজেক্টটো নাথাকিব মেইন ভার্বে স্টার্ট হ'ব আৰু আমি গম পাও যে সদায় সিম্পল প্ৰেজেন্ট টেন্সতে লিখা হয় গতিকে মেইন ভার্ব ইনটু v1 অৰ্থাৎ সিম্পল প্ৰেজেন্ট এই প্ৰেজেন্ট ফর্ম তাৰ পিছত আহিলে এটা অবজেক্ট তে পেসিভ ভয়েসত আমি হেতু কেনেকৈ লিখিম প্ৰথমে এটা লেট প্ৰথমে কি কৰিম আমি লেট তাৰ পিছত সাবজেক্ট অৰ্থাৎ এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছিল হেতু আমি লেটৰ পিছত সাবজেক্ট হিচাপে বহালো তাৰ পিছত আমাৰ বি টো আহিব তাৰ পিছতে আমি কি কৰিম মেইন ভার্বটো পাস্ট পার্টিসিপল ফর্ম আৰু যদি কিবা এডভার্বিয়াল টাইম প্লেস থাকে এইবিলাক পাছত বহি যাব ঠিক এই স্ট্ৰাকচাৰটো মতে আমি এটো পেসিভ ভয়েস কৰিছো লেট প্ৰথমে আহিলে এটো লেট তাৰ পিছত আমি সাবজেক্টটো আনিলো অৰ্থাৎ ইয়াত ডু ইট টো অবজেক্ট আছিল তাক আমি সাবজেক্টৰ ঘৰত বহুৱাই দিলো লেট ইট তাৰ পিছত আমাক এটা বি লাগিব এই বি টো বহুৱাই দিলো তাৰ পিছত মেইন ভার্বটো পাস্ট পার্টিসিপল ফর্ম ইয়াত মেইন ভার্ব আছিল ডু টোক আমি পাস্ট পার্টিসিপল ফর্ম ডান কৰি পেলালো লেট ইট বি ডান একেবাৰে সহজ কথা এটোৱে হল ইম্পাৰেটিভ সেন্টেন্সৰ পেসিভ ভয়েসৰ স্ট্ৰাকচাৰ কিন্তু কিছুমান এক্সেপশনাল নিয়মো ইয়াত থাকে সেইবিলাক আমি এতিয়া আলোচনা কৰিম তো এই সেন্টেন্সটো চোৱা তোমালকে প্ৰথমটো আছিল প্লিজ গিভ মি আ পেন আমি জানো প্লিজ কেতিয়া ব্যৱহাৰ কৰো আমি প্লিজ ব্যৱহাৰ কৰো অনুৰোধৰ ক্ষেত্ৰত আমি যেতিয়া আমাৰ বন্ধুৰ পৰা কলম এটা বিচাৰিম আমি কেনেকৈ বিচাৰিম প্লিজ গিভ মি আ পেন প্লিজ গিভ মি আ গ্লাস অফ ওয়াটাৰ প্লিজ কাম ইন প্লিজ গো দেয়াৰ অনুৰোধ কৰিছো আমি নহয় জানো তো হে অনুৰোধ কৰা প্লিজ থাকিলে আমি কি কৰিম পেসিভ ভয়েস কৰোতে তাক লিখি দিম কি ইউ আৰ ৰিকুৱেষ্টেড যেটো ৰিকুৱেষ্ট কৰিছো মানে তোমাক ৰিকুৱেষ্ট কৰা হৈছে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি আ পেন ইয়াত কি কৰা হয় ইউ আৰ ৰিকুৱেষ্টেড ব্যৱহাৰ কৰা হয় অৰ্থাৎ প্লিজ থাকিলে আমি কি কৰিম ইউ আৰ ৰিকুৱেষ্টেড টু তাৰ পিছৰখিনিত গিভ মি আ পেন প্লিজ টু উঠি যাব ঠিক তেনেকৈ এটো চোৱা ৰিড এটেন্টিভলি ইয়াত ভার্বটো আছে আৰু এডভার্ব এটা আছে ইয়াত কোনো হেৰি নাই অবজেক্ট নাই গতিকে তাক আমি যেতিয়া পেসিভ ভয়েস কৰিলো আমি গম পাও ৰিড এটেন্টিভলি মনোযোগেৰে পঢ়া অৰ্থাৎ তোমাক এটো কি কৰা হৈছে এডভাইস কৰিছে উপদেশ দিছে মনোযোগেৰে পঢ়া গতিকে তাক পেসিভ কৰোতে আমি কি কৰিলো ইউ আৰ এডভাইস টু ৰিড এটেন্টিভলি তো আমি কি কৰিলো তাত ইউ আৰ এডভাইস টু ৰিড এটেন্টিভলি লিখি দিলো অৰ্থাৎ ইউ আৰ এডভাইস টু আমি পেসিভ কৰি দিলো ঠিক তেনেকৈ ইয়াত আহিলে কিপ ইউৰ প্ৰমিস তো কিপ ইউৰ প্ৰমিস তোক আমি পেসিভ ভয়েস কৰোতে তাত আমি কি কৰিলো শুড বি লগাই দিলো ইউৰ প্ৰমিস অবজেক্ট টু সাবজেক্টৰ ঘৰলৈ আনিলো ইউৰ প্ৰমিস শুড বি কেপ্ট তো আমি কি কৰিলো ইয়াত শুড বি লগাই দিলো ঠিক তেনেকৈ আমি কিছুমান সেন্টেন্সত শুড বিও লগাব লগিয়া হয় তো এটো হল ইম্পাৰেটিভ সেন্টেন্স কিছুমানক পেসিভ ভয়েস কৰাৰ কিছুমান এক্সেপশনাল ৰুল তোমালকে মনত ৰাখিবা প্লিজ থাকিলে আমি ইউ আৰ ৰিকুৱেষ্টেড আৰু যদি এনেকুৱা ধৰণৰ এডভাইস থাকে যত তোমাৰ অবজেক্টটো নাথাকে তেতিয়া তাত আমি কি কৰিম ইউ আৰ এডভাইস বুলি লিখিম আৰু কেতিয়াবা কিছুমান সেন্টেন্সত আমি কি কৰিম শুড বি ব্যৱহাৰ কৰিম ঠিক যেনেকৈ কিপ ইউৰ প্ৰমিস আমি লিখিলো ইউৰ প্ৰমিস শুড বি কেপ্ট তো এনেকুৱা ধৰণে কিছুমান এক্সেপশনাল ৰুল থাকিব এইখিনি হল ইম্পাৰেটিভ সেন্টেন্সক পেসিভ ভয়েস কৰা নিয়ম তো মই ইম্পাৰেটিভ সেন্টেন্সৰ লগতে আৰু কিছুমান সেন্টেন্সক কেনেদৰে পেসিভ ভয়েস কৰা হয় আজি আলোচনা কৰিব বিচাৰিছো ইয়াত কিছুমান সেন্টেন্স আছে চোৱা হও আই হেভ টু ডু দ্যাট প্ৰথম সেন্টেন্সটো দ্বিতীয় সেন্টেন্সটোত হি হেজ নো টাইম টু স্পেয়াৰ এই যে আমাৰ সেন্টেন্স বিলাক আছে এইবিলাকত চোৱা হও আই হেভ টু ডু দ্যাট ইয়াত স্ট্ৰাকচাৰটো কেনেকৈ হৈছে সাবজেক্ট প্লাস হেভ ভার্ব প্লাস টু প্লাস ভার্ব প্লাস অবজেক্ট ঠিক তেনেকৈ ইয়াত কি আছে সাবজেক্ট প্লাস হেজ প্লাস নো প্লাস
টাইম এডভাৰ্বিয়েল টাইম প্লাছ টু প্লাছ ভাৰ্ব অৰ্থাৎ এই টুৰ পাছত ভাৰ্ব থাকিলে সেইটোক আমি ইনফিনিটিভ বুলি কওঁ অৰ্থাৎ নন ফাইনিট ভাৰ্ব হয় ভাৰ্বৰ দুটা ভাগ আছে ই হ'ল কি ইনফিনিটিভছ তো এই ইনফিনিটিভছবিলাক আমি কেনেকৈ পেছিভ ভইচ কৰিম ইনফিনিটিভছ থাকিলে আমি কেনেকৈ তাক পেছিভ ভইচ কৰিম তো আমি কেনেকৈ গৈছোঁ ডেট হেজ টু বি ডান বাই মি অৰ্থাৎ ইয়াত যিটো অবজেক্ট আছিলে অবজেক্টটো আমি ছাবজেক্টৰ ঘৰত বহাইছোঁ অবজেক্ট আছিলে ডেটটোক আমি ছাবজেক্টৰ ঘৰত বহাই দিলোঁ তাৰপিছত ডেট হ'লে হেভ টু হেজ হৈ যাব তাৰপিছত টুটো আছিলে টুৱে বহুৱাই দিলোঁ টুৰ পিছত আমি কি কৰিলোঁ বিটো লগাই দিলোঁ ডেট হেজ টু বি ডান বাই মি তো মেইন ভাৰ্বটো আমি পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখিবই লাগিব সেইকাৰণে আমি ডুটো পাষ্ট পাৰ্টিচিপল ফৰ্মত লিখি দিলোঁ ঠিক তেনেকৈ হি হেজ ন' টাইম টু স্পেয়াৰ ইয়াত কি কৰিলোঁ আমি ইয়াত আমাৰ অবজেক্টটো নাই নথকাৰ কাৰণে আমি কি কৰিলোঁ দেয়াৰ ইজ লগাই দিলোঁ ইয়াক ছাবজেক্ট হিচাপে ইয়াত লগাই দিলোঁ দেয়াৰ ইজ ন' টাইম এই ন' টাইম টু বি স্পেয়াৰ্ড বাই হিম এই ছাবজেক্টটো অবজেক্টৰ ঘৰলৈ লৈ গ'লোঁ এতিয়া পেছিভ অফ ইনফিনিটিভছবিলাকক কেনেকৈ পেছিভ কৰা হয় তাৰ এটা ষ্ট্ৰাকচাৰ আমি চাওঁচোন এক্টিভ ভইচত আছিলে টু প্লাছ ভাৰ্ব যিটো প্ৰেজেণ্ট ফৰ্মত থাকে টু প্লাছ মেইন ভাৰ্ব তো তাক পেছিভ কৰোঁতে কি কৰিম আমি টু প্লাছ বি প্লাছ মেইন ভাৰ্ব ইনটু পাষ্ট পাৰ্টিচিপল ফৰ্ম টু বি তাৰপিছত মেইন ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মত আমি লগাই দিম এইটো হ'ল ইনফিনিটিভছবিলাকত টুৰ পাছত যিটো ভাৰ্ব থাকে যিটো ইনফিনিটিভ ভাৰ্ব বুলি কোৱা হয় তাক পেছিভ ভইচ কৰোঁতে আমি এনেদৰে কৰিব লাগিব ধন্যবাদ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰৱৰ্তী ভিডিঅ'সমূহত আমি আৰু দুই তিনি প্ৰকাৰৰ ভইচ চেঞ্জৰ বিষয়ে আলোচনা কৰিম য'ত থাকিব অমিশ্যন অফ দ্য ডোৱাৰ ইন পেছিভ ভইচ আৰু ডাবল অবজেক্ট থাকিলে কেনেকৈ পেছিভ ভইচ কৰা হয়